মহন্ত ডাঙৰীয়া টিকট পাই গ'ল ইলেকশ্যনো জিকি গ'ল হয় বি পজিটিভ yes already positive কি কৰিব গহপুৰৰ কাৰণে lot of things প্ৰথম কথাটো ইয়াত আমাৰ এমপ্লয়মেণ্টটো আমি এড্ৰেছ কৰিব লাগিব আনএমপ্লয়মেণ্ট মানুহক কেনেকৈ ইয়াং ডেকা ল'ৰা ছোৱালীবিলাকক কেনেকৈ আমি প্ৰপাৰলি তেওঁলোকৰ মনৰ মতন আমি তেওঁলোকক সংস্থাপন দিব পাৰোঁ আৰু সংস্থাপনৰ ক্ষেত্ৰত এনেকুৱা নহয় যে সকলোকে গভৰ্ণমেণ্ট জব দি দিম এনেকুৱা কথা নহয় প্ৰত্যেকে কিবা কিবি কৰি আছে কোনোবাই ষ্টাৰ্টআপ এটা কৰিছে কোনোবাই পল্ট্ৰি এখন খুলিছে কোনোবাই ফিচাৰী খুলিছে চবেই কিবা এটা লাগিছেতো সেইটোক আমি ছাপোৰ্ট দিব লাগিব যে তেওঁ পল্ট্ৰি এখন খুলি যাতে তেওঁ যিটো ইনকাম কৰিব বিচাৰে সেইটো যাতে কৰিব পাৰিছে মেডিচিনখিনি টাইমত পাইছে আজি আমাৰ ইয়াত ইমানবোৰ গৰু গাই অহা ডেইৰী ফাৰ্ম ইয়াত এটা এনিমেল ফিডৰ এটা ফেক্টৰী ইয়াত আছেনে নাই এখন দেখা নাই মই আমাৰ ইয়াত এটা এনিমেল ফিডৰ ফেক্টৰী চলিব নোৱাৰে জানো পাৰে ইয়াত ধৰক এতিয়া আমি যদি চাওঁ জামুগুৰিত এইটো আছে জামুগুৰি চাৰিআলিত ক'ৰবাত আছে আমি কিয় নোৱাৰোঁ গহপুৰত এটা হ'লে গহপুৰৰ অঞ্চলটো গোটেইখিনি এনিমেলৰ ফিডটো আমি ছাপ্লাই দিব পাৰোঁ নহয় আৰু মানুহে গৰু পুহিব আৰু এনিমেল ফিডটো দিলে ডাঙৰ কথা আমাৰ এখন ডায়েৰী ফাৰ্ম আছিলে মই নিজে বিকানীৰৰ পৰা মুৰা বাফেলো আনিছিলোঁ তেতিয়া অসমত মুৰা বাফেলোৰ কথা কোনো নাজানেই ভেটেনেৰী ডিপাৰ্টমেণ্টত মই গৈ কমিশ্যনাৰ ভেটেনেৰীক কৈছোঁ যে মই মুৰা বাফেলো আনিছোঁ তেতিয়া সিহঁতে আমাৰ পৰা চিমেণ্টটো বিচাৰিছিলে ইয়াৰ পৰা ল'ব বিচাৰে মুৰা বাফেলো আনিছিলোঁ পিছত এই HF হলিষ্টিন গাইবিলাকো আনিছিলোঁ তেতিয়া মই মেজৰ প্ৰব্লেম দেখিলোঁ গাখীৰ বেচিবলৈ জেগা নাই 400 লিটাৰ গাখীৰ ওলায় বেচিম ক'ত এতিয়া পুৰবীৰ এখন আহে ৰাতিপুৱাই যায় আৰু সেই গাখীৰ বেচাৰ সমস্যাটো আমি সমাধান কৰি দিব লাগিব এনেকুৱা বহুত কাম আছে 5 বছৰতো কি হ'ব মানে আই ডোন্ট নো বাট লট অফ থিংছ উই কেন ষ্টাৰ্ট